রাতে ৩টার পর আর রাতে ঘরে যাব ডিপাৰ্টমেণ্টৰ লগত আমাৰ SDO ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বা ২০ নং বৈঠালাংশৰ বিধায়ক মহোদয় ৰূপসিং তেৰণ ডাঙৰীয়া আমি সবেই একেলগে গৈ পেলাই পৰ্যবেক্ষণ কৰিলোঁ। ইয়াত আমাৰ কাৰ্বি অসমীয়া জনগোষ্ঠীৰ মানুহৰ বসতি অঞ্চল, বিশেষকৈ এই নৈপৰীয়া অঞ্চল ৰাইজে, আৰু তেখেতসকলক স্থায়ী সমাধান দিবলৈ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। যোৱাবাৰো আমি প্ৰায় 100 মিটাৰমান জেগা যিটো মানে বানবোৰ যিটো ভাঙি গৈছিলে, বিশেষকৈ গৰাবোৰ খহনীয়া হৈছিলে, তাৰ প্ৰতিৰোধৰ কাৰণে যিখিনি ব্যৱস্থা অসম চৰকাৰৰ পৰা আমি পালোঁ সেইখিনি হৈছে আৰু আহি থকা সময়ত আৰু হ'বলৈ আছে। আৰু ইয়াৰ এটা বস্তু অভিযোগ আমি পাইছোঁ ৰাইজৰ ফালৰ পৰা, বিশেষকৈ সংকেত ধ্বনি যিটো হাইড্ৰ' প্ৰজেক্টৰ পৰা যেতিয়া পানী এৰিব বা বিপদ সংকুল যেতিয়া সংকেতটো দিব লাগে, সেই সংকেত ধ্বনিটো ইয়ালৈকে নবজায়। এইটো ইয়াৰলৈকে দিবলৈ কাৰণে আমি DC মহোদয়াৰ লগতো উপায়ুক্ত মহোদয়াৰ লগতো আমি আলোচনা কৰিছোঁ, আৰু যাতে তেখেতসকলে আহি থকা সময়ত তেনেধৰণৰ কিবা বিপদজনক বা ইয়াৰ পৰা যদি পানী এৰাৰ কথা যদি কিবা হয় সেইখিনি কথা আগজাননী দিবলৈ কাৰণে যিটো সংকেত ধ্বনি হ'ব লাগে সেইটো কৰিব লাগিব। আৰু ইয়াৰ লগতে আমি ডিজাষ্টাৰ মেনেজমেণ্ট ফালৰ পৰা ইয়াত তৎকালীনভাৱে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি আমি আলোচনা কৰিছোঁ। বিশেষকৈ এই ক্ষতিপূৰণ যিখিনি ক্ষতি হয় এই কাৰ্বি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা বছৰত 4 বাৰ নহয় 5 বাৰ, কেতিয়াবা 8 বাৰলৈকে তেওঁলোকে বিভিন্ন সময়ত যে বতৰৰ ওপৰত লক্ষ্য ৰাখি পানী বাঢ়িলে ইয়াৰ মানুহবোৰৰ মানে 7 বাৰ 8 বাৰলৈকে মানে তেনেধৰণৰ যন্ত্ৰণাত ভুগিব লগা হয়। কিন্তু তাৰ ক্ষতিপূৰণ হিচাপে জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা বিশেষ আমি ৰাইজে নোপোৱাৰ এটা অভিযোগ আছে। আমি নিশ্চয় চেষ্টা কৰিম, যুটীয়াভাৱে এটা প্ৰচেষ্টা হাতত ল'ম। পানী কমাই গৈছে, কিমান ফুটলৈকে ভিতৰত পানী আছে? ঘৰৰ ভিতৰত ঢুকছে, তখন আমরা বাইরে ওলাই আহিছে। এইবিলাকে বস্তু লৈ আহিছে, বাকী বস্তুবিলাক রয়েছে সব করে আনতে পারছে না, আনিব পৰা নাই। ঘৰত বেলেগ মানুহ আছে নেকি আৰু চোৱা চিতা কৰাৰ কাৰণে? নাই, আমার জোৱাই কৈছে ঘৰত হাঁস মুৰ্গী চুৰ্গী কিবা কিবি ৰৈছে যে এইবিলাক সব পানীত লৈ যাব, চাব গৈছে। আকৌ আহিব। এতিয়া ক'ত আশ্ৰয় শিবিৰ দিছে নেকি থকাৰ কাৰণে? ভাবিছোঁ স্কুলত যাম বুলি। আজি আমাৰ যোগীজানত বানপানীৰ যি পৰিস্থিতি, আজি ৰেলালিৰ ওপৰ ফালে পানী বাগৰাৰ সম্ভাৱনা আছে। যদি অলপ পানী বাঢ়ে আজি, তেনেহ'লে ৰেলালি আমাৰ ভাঙাৰ ভয় আছে, ভাঙি যাব পাৰে। আগত যেনেকুৱা ভাঙিছিলে তেনেকুৱা ভাঙাৰ সম্ভাৱনা আছে। আমাৰ এই গোটেই অঞ্চলবিলাকৰ বহু ৰাইজ আবদ্ধ হৈ আছে। এতিয়া আমি NDRF আহিছে, সিহঁতক লৈ উদ্ধাৰ কাৰ্যত আমি গুচি যাম। কোন কেইটা গাঁও মানে ৰাইজ? আমাৰ ইয়াতে ফাকুলি, পূব যোগীজান, তাৰপাছত আছে আমাৰ পশ্চিম যোগীজান, আহমপুৰা, বালিৰাম পথাৰ, এই আৰু ভিতৰুৱা বহুত গাঁও আছে। এই গোটেইবিলাক গাঁও আমি এতিয়া উদ্ধাৰ কাৰ্যত গুচি যাম। কিমান ৰাইজ আবদ্ধ হৈ আছে? মোটামুটি এতিয়ালৈকে আমাক যিমান ফোন আহিছে মানে 1,500-2,000 মান মানুহ আবদ্ধ হৈ আছে তাত।
কোন কোন ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালী লৈ ঘৰত আবদ্ধ হৈ আছে, ওখ ঠাইত সিহঁতে থিয় হৈ আছে। এইবিলাকক আমি উদ্ধাৰ কাৰ্য কৰিবলৈ এতিয়া গুচি ৰেল আলিত কেম্প পাতিছে নেকি? ৰেল আলিত কেম্প মানুহে পাতিছে, কাৰণ ওখ ঠাই নাই। ইফালে ৰেল আলিৰ পৰা মানে সিহঁতৰ ঘৰটো ওচৰত হয়, আমাৰ ৰিলিফ কেম্পটো বহুত দূৰত আছে কাৰণে সিহঁতে ৰেল আলিৰ ওপৰত মানে ত্ৰিপাল চিপাল লগাই কেম্পৰ নিচিনা বনাই আছে। জাগা পাস না এদিনকে উঠে পানি মেরে দিলে তো হয়। এটা কিনা থাকাও ভয় আছে